Good morning, students. Welcome to today's class. Today we shall study the second chapter, which is biological classification. And first chapter we have finished. Today we will continue with biological classification. In the first chapter, we learnt about classification. What is classification? Classification is the grouping of organisms. Biological because living organisms will be grouped. So before that, I shall tell you a small story. In a room, there were 5 friends. Okay, there were 5 friends. So the friends were talking, and one of the friends who was the oldest, okay, one of the oldest friend told, let's group the organisms. ঠিক আছে, এটা ৰুমত 5জন ফ্ৰেণ্ড আছিলে. ফ্ৰেণ্ড যিজন চবতকৈ ডাঙৰ ফ্ৰেণ্ড আছিলে, যিজন বয়সত চবতকৈ ডাঙৰ আছিলে 5জনৰ ভিতৰত, তেওঁ ক'লে যে আমি লিভিং অৰ্গেনিজমছখিনি যিমানখিনি আছে গ্ৰুপ কৰি দিওঁ. গ্ৰুপ মানে ভাগ কৰি দিওঁ. চ' ওল্ডেষ্টজনে কি কৰিলে, ওল্ডেষ্টজন আছিলে এৰিষ্টটল. তেওঁ ক'লে যে মই চবতকৈ ডাঙৰ আৰু মই এতিয়া গোটেই অৰ্গেনিজমছখিনি গ্ৰুপ কৰি দিম. হি ৱাজ দ্য এল্ডেষ্ট এণ্ড হি ট'ল্ড আই উইল classify living organisms into 2 groups. So he divided living organisms into 2 groups, plants and animals. ठीक है sir? So in plants he included all the plants. সৰু হওক, ডাঙৰ হওক, ইউনিচেলুলাৰ হওক, মাল্টিচেলুলাৰ হওক, চব প্লাণ্টছ একেটা গ্ৰুপত ইনক্লুড কৰি দিলে. আৰু এনিমেলছখিনি ইনক্লুড কৰি দিলে. এতিয়া নেক্সট প্লাণ্টছখিনি তেওঁ আকৌ ভাগ কৰি দিলে ট্ৰিজ, শ্ৰাবছ আৰু হাৰ্বছত অন দ্য বেচিছ অফ চাইজেছ. তেওঁ ক'লে যে প্লাণ্টছ ইমান আছে, প্লাণ্টছখিনি আমি ভাগ কৰি দিওঁ চাইজত, বেলেগ বেলেগ চাইজত, ট্ৰিজ, শ্ৰাবছ আৰু হাৰ্বছ. তেওঁ সেইটো ক্লাছিফিকেশ্যন দি দিলে. তাৰপিছত এনিমেলছক তেওঁ ক্লাছিফাই কৰিলে উইথ RBC, ৰেড ব্লাড চেলছ, ব্লাডত ৰেড ব্লাড চেলছ. ঠিক আছে, উইথ RBC, উইদাউট RBC. অ'কে, আৰু যিহেতু তেওঁ দুটা ভাগ কৰিলে কাৰণে তেওঁ এই ক্লাছিফিকেশ্যনৰ নামটো দি দিলে 2 কিংডম ক্লাছিফিকেশ্যন. ক্লাছিফিকেশ্যনটো মই শ্বৰ্টকৈ লিখিছোঁ. অ'কে, তেওঁ কি কৰিলে, এইটো ক্লাছিফাই কৰি দিলে. তাৰপিছত আৰু এজন ফ্ৰেণ্ড আছিলে. ফ্ৰেণ্ডজনৰ নাম আছিলে কেৰলাছ লিনিয়াছ. কেৰলাছ লিনিয়াছে ক'লে যে আমি প্লাণ্টছ এনিমেলছ ভাগ নকৰোঁ, এটা কাম কৰোঁ, আমি কি কৰিম, লিভিং অৰ্গেনিজমছখিনি মুভেবল, নন মুভেবল, যিবোৰ মুভ কৰিব নোৱাৰে, আৰু মুভেবলত ভৰাই দিম. ঠিক আছে, নন মুভেবল মানে যিবোৰ মুভ কৰিব নোৱাৰে প্লাণ্টছ ভৰাই দিলে, আৰু মুভেবলত এনিমেলছ কৰি দিলে. এইটো একেই 2 কিংডম ক্লাছিফিকেশ্যন হৈ গ'ল. অ'কে, 2 কিংডম ক্লাছিফিকেশ্যন. তেওঁ দুজন ফ্ৰেণ্ড আছিলে, দুজনে কি দিলে, 2 কিংডম ক্লাছিফিকেশ্যন দিলে. এতিয়া প্ৰব্লেম এটা আহি গ'ল. প্ৰব্লেম আহিলে, বাকীকেইজনে ক'লে, প্ৰব্লেমটো আহি গ'ল ইউগ্লিনাত. এতিয়া ইউগ্লিনাটো ইজ এন অৰ্গেনিজম. ইউগ্লিনা কি হয়, ইন ডে, দিনৰ সময়ত অট'ট্ৰফিক হয়. ডেট মিনছ ফটোচিন্থেচিছ কৰিব পাৰে ইউগ্লিনা. কিন্তু ইন নাইট ইট ইজ হেটেৰট্ৰফিক. হেটেৰট্ৰফিক মানে ৰাতি ফটোচিন্থেচিছ কৰিব নোৱাৰে কাৰণে ৰাতি নিজে বেলেগ বেলেগ ফুড পালে নিজে নিজে খাই পেলায়. ঠিক আছে, তেতিয়া আমি দুটা ষ্টাইল অফ নিউট্ৰিশ্যন দেখিলোঁ, অট'ট্ৰফিক, হেটেৰট্ৰফিক. সেইটো কাৰণে দিনৰ সময়ত অট'ট্ৰফিক কাৰণে, চ' ইন দ্য ডে টাইম ইট কেন প্ৰিপেয়াৰ ইটছ অ'ন ফুড, চ' ইট উইল নট মুভ. চ' ইন দ্য ডে টাইম, in day it is non-movable. And in the night of photosynthesis কৰিব নোৱাৰে, that means it has to search for its food, that means it will move, it is movable. কাৰণ তাৰ ফ্লেজেলা আছে. ফ্লেজেলা এটা অৰ্গেন হয় যিটোৱে তাক
যেনেকৈ আমাৰ লেগছ হয় ফ্লেজেলাইদি মুভ কৰিব পাৰে এতিয়া প্ৰব্লেম এইটো আহি গ'ল বাকী ফ্ৰেণ্ডছবোৰে ক'লে যে নাই নাই ইউগ্লিনাটো আমি ইয়াত থ'ব ক'ত থ'ম ইউগ্লিনাটো দিনত মুভেবল হয় নন মুভেবল হয় আৰু ৰাতি মুভেবল এতিয়া দুইটাৰ ভিতৰত আমি ক'ত থ'ম এতিয়া প্ৰব্লেম আহি গ'ল কাৰণে নেক্সট আহি গ'ল আৰ্নেষ্ট হেকেল 3 নম্বৰ ফ্ৰেণ্ডজনে আৰ্নেষ্ট হেকেলে 3 কিংডম ক্লাছিফাই কৰিলে ক'লে যে আমি ইউগ্লিনা নিচিনা অৰ্গেনিজমছখিনি আৰু এটা গ্ৰুপত কৰি দিওঁ ইমান কনফিউজন হৈ থকাতকৈ আৰু এটা গ্ৰুপত কৰি দিওঁ চ' গ্ৰুপকেইটা কি দিলে গ্ৰুপকেইটা দিলে প্ৰটিষ্টা নিউ গ্ৰুপ প্ৰটিষ্টা নতুন গ্ৰুপ হয় আৰু কি আছিলে প্লান্টছটো প্লান্টে বুলি ক'লে প্লান্টে এণ্ড এনিমেলছক ক'লে এনিমেলিয়া অ'কে প্ৰটিষ্টাত কি কি থাকিব প্ৰটিষ্টাত থাকিব ইউনিচেলুলাৰ এককোষী প্ৰাণী ঠিক আছে ইউনিচেলুলাৰ বেক্টেৰিয়া এমিবা ইউগ্লিনা এনেকুৱাবোৰ সোমাই থাকিব ঠিক আছে প্লান্টছত প্লান্টছ থাকিব এনিমেলিয়াত এনিমেলছ আকৌ এটা আৰ্নেষ্ট হেকেলৰ 3 কিংডম ক্লাছিফিকেশ্যনত আৰু এটা প্ৰব্লেম আহি গ'ল প্ৰব্লেম এইটো ক'লে যে বাকী ফ্ৰেণ্ডছকেইজনে ক'লে যে বেক্টেৰিয়াটো এই দুইটা একেটা গ্ৰুপত আছে প্ৰটিষ্টা ডেট মিনছ প্ৰটিষ্টা উইল হেভ ইউনিচেলুলাৰ বাকীবোৰ মাল্টিচেলুলাৰ দেই ইউনিচেলুলাৰ কি হ'ব ছিংগল চেল ঠিক আছে ইউনিচেলুলাৰ ঠিক আছে ইয়াত প্ৰটিষ্টাত সোমালে কিন্তু প্ৰব্লেমটো কি আহি গ'ল যে এমিবা চেলৰ ভিতৰত নিউক্লিয়াছ প্ৰেজেণ্ট মানে নিউক্লিয়াছ আছে কিন্তু বেক্টেৰিয়াত নিউক্লিয়াছ এবচেণ্ট আকৌ এইটো প্ৰব্লেম দেখা দিলে যে এনেকৈ একেটা গ্ৰুপত আমি কেনেকৈ দিম যদি এটাৰ নিউক্লিয়াছ প্ৰেজেণ্ট নে এটাৰ নিউক্লিয়াছ এবচেণ্ট দুইটাৰ প্ৰব্লেম হৈ যাব এইটো এটা প্ৰব্লেম হৈ গ'ল 3 কিংডম ক্লাছিফিকেশ্যনত নেক্সট এইটো হৈ যাব 3 এইটো হৈ যাব 4 নেক্সট 4 নম্বৰ ফ্ৰেণ্ডজন যিজন আছিলে H.F. কোপলেণ্ড 4th নম্বৰ ফ্ৰেণ্ডজনৰ নাম আছিল H.F. কোপলেণ্ড তেওঁ কি কৰিলে ইমান এইবোৰ প্ৰব্লেম হোৱাতকৈ আকৌ এটা নতুন গ্ৰুপ খুলি দিওঁ চ' হি গেভ আনাডাৰ গ্ৰুপ এজ মনেৰা Monera is the new group. Monera, Protista, Plantae and Animalia. বাকি কিটা একে আছে এটা নতুনকৈ আহি গ'ল মনেৰা চ' মনেৰাত কি কি থাকিব মনেৰাটো আমি ইয়াত এইকেইটা ইউনিচেলুলাৰ আছিলে কিন্তু নিউক্লিয়াছ নাছিলে ন মনেৰা উইজ অলছ' বি ইউনিচেলুলাৰ প্ৰ'কেৰিয়টিক এতিয়াবা prokaryotic you will get the word prokaryotic and eukaryotic prokaryotic means without nucleus no nucleus okay example we can say here example bacteria okay new group included unicellular and prokaryotic without nucleus simple protista we have already seen it will be unicellular instead of prokaryotic it will be eukaryotic eukaryotic means with nucleus Plantae you will know this will be multicellular autotrophic can do prepare their own food and heterotrophic so next এটি আৰু এটা প্ৰব্লেম আহি গ'ল এটি গুটেখিনি শৰ্ট হৈ গ'ল কিন্তু প্ৰব্লেমটা আহি গ'ল where this is autotrophic and this is heterotrophic you have studied in class school fungi so the problem came with fungi the fungi kole fungi ki hol fungi is saprophytic or decomposer
Saprophytic means it feed on dead and decaying matter. Feed মানে খায় dead and decaying matter. না হি অটোট্ৰফিক হয় না হেটাৰট্ৰফিক হয়, ইহঁততকৈ একদম বেলেগ। ফাঞ্জাইটো বহুত বেলেগ। ফাঞ্জাই মিনছ ফিড অন ডেড এণ্ড ডিকেইং মেটাৰ, গেলি পচি যোৱাবোৰ তাৰপৰা খায়। হ'লে ফাঞ্জাইটো একদম বেলেগ গ্ৰুপ হৈ গ'ল। এতিয়া সেইটো কুৱেশ্যন আহি গ'ল যে ফাঞ্জাইক আমি ক'ত থ'ম। চ' ফৰ ডেট চবতকৈ সৰুজন ফ্ৰেণ্ডছৰ চবতকৈ সৰুজনে চাই আছিলে, চব অবজাৰ্ভ কৰি আছিলে। তেওঁৰ নাম আছিলে R.H. Whittaker। Whittaker কি আছিলে, এতিয়ালৈকে আমি 4টা গ্ৰুপ পালোঁ, তেওঁ লাহেকৈ 5টা গ্ৰুপ বনাই দিলে। তেওঁ চবতকৈ সৰু আছিলে। তেওঁ ক'লে যে 5 কিংডম ক্লাছিফিকেশ্যন বনাই দিওঁ। 5 কিংডমত কি কৰিলে, মনেৰাটো একদম চিম্পলৰ পৰা লিখিম হা, চিম্পলৰ পৰা কমপ্লেক্স। মনেৰাত কি দিছিলে, প্ৰ'কেৰিঅটিক নিউক্লিয়াছ নাই। প্ৰটিষ্টাত ইউনিচেলুলাৰ ইউকেৰিঅটিক। নেক্সট ফাঞ্জাই, ফাঞ্জাই কি হৈ গ'ল, চেপ্ৰ'ফাইটিক। এইটো চবতকৈ বেলেগ কাৰণ ডেড প্লাণ্টছ বা এনিমেলছ খায়। নেক্সট প্লাণ্টে এণ্ড এনিমেলিয়া। অ'কে, চ' দিছ ইজ 5 কিংডম ক্লাছিফিকেশ্যন উইচ ইজ একচেপ্টেড টুডে। তাৰমানে আমি বায়'লজিকেল ক্লাছিফিকেশ্যন পঢ়িবলৈ হ'লে আমি এই চিষ্টেমটো ফ'ল' কৰিম। উইল ফ'ল' দিছ চিষ্টেম, অ'কে, ৱেৰ organisms will be divided into 5 groups. Okay, so next আলহী এজন আহিলে, তেওঁৰ নাম আছিল লুজ। উজে কি কৰিলে যে মই বেক্টেৰিয়া পঢ়ি আহিছোঁ বাহিৰত, মনেৰাত কি হ'ব, বেলেগ বেলেগ টাইপৰ বেক্টেৰিয়া আছে, আগৰ বেক্টেৰিয়া বেলেগ, এতিয়া বেলেগ বেলেগ। তো তেওঁ ক'লে যে মনেৰাত বেলেগ বেলেগ ভেৰাইটিজ আছে, আমি মনেৰাটো দুভাগ কৰি দিওঁ। চ' হি ডিভাইডেড মনেৰা ইনটু Archaebacteria and Eubacteria। ঠিক আছে, কিংডম মনেৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লান্টে এণ্ড এনিমেলিয়া। এইখন হৈ গ'ল 6 কিংডম ক্লাছিফিকেশ্যন। এইখন ৰিচেণ্ট হয়, বাট উই ফ'ল' দ্য 5 কিংডম ক্লাছিফিকেশ্যন। তেওঁ কি কৰিলে, মনেৰাত বেলেগ বেলেগ বেক্টেৰিয়া পায় কাৰণে, দেটছ ৱাই হি ডিভাইডেড মনেৰা গ্ৰুপ ইনটু 2 গ্ৰুপছ। Sorry, Monera. So we got 6 groups, 1, 2, 3, 4, 5, 6. So in Monera he include all bacteria which are found in hot springs. That means adverse conditions survive koribo pare, hot springs or cold ice. Aru Eubacteria thakile present day bacteria. Present day bacteria, that means newly bacteria. Okay, so these are the kingdoms of classification, the history of classification. So first we got 2 kingdom, then 3 kingdom, 4 kingdom, 5 kingdom, 6 kingdom, but we follow the 5 kingdom classification. 5 kingdom classification was given by R.H. Whittaker, okay, in 1969. I'll give the notes, you'll get it there. So did you all understand? So we see, what do we see? We see that the organisms are classified on the basis of different characters. For classification they consider different characters. Hone etia characters ki loisile for classification. R.H. Whittaker 5 kingdom classification on characters ki loisile. Characters such as cell wall present or absent saisile, cell type saisile, unicellular or multicellular, nucleus saisile present ne absent, then mode of nutrition. Mode of nutrition means whether they are autotrophic, heterotrophic or saprophytic. These were the classification. So এই গোটেইকেইটা characteristics আমি sum up কৰি কিছুমান characteristics পঢ়িম। First characteristic will be complexity of cell. First grouping koribole hole
The first character he took was complexity of cell. Complexity to some prokaryote ne eukaryote. So yat complexity teo divide korile prokaryotic unicellular single cell. Next eukaryotic nucleus thoka unicellular. First আমি unicellular খিনি পা যাম ঠিক আছে multicellular পামগে first prokaryotic unicellular and prokaryotic multicellular. Prokaryotic nucleus নাই and unicellular means simple, so these were grouped under kingdom Monera. Hogol first kingdom palu sorted Monera. Second classification, second he took was complexity of organisms. Second characteristics is complexity of organisms. This was done, so we'll not think about it. We'll take next eukaryotic unicellular, eukaryotic unicellular, and eukaryotic there were multicellular also. Eukaryotic multicellular. So eukaryotic unicellular, that means unicellular ecocoki with nucleus. So this he grouped as kingdom Protista. We got two kingdoms. Next characteristic he took was mode of nutrition. Mode of nutrition means the type of food they will take. Okay, so he grouped, we got two groups. We are studying 5 kingdom, so 2 groups. Mode of classification he divided into 3. First is eukaryotic multicellular, all were eukaryotic multicellular. Okay, left ekhini hoy gol thaki gol ki eukaryotic multicellular tahator majote ami bhag korim ki sam je nutrition to ki style. So first ahile autotrophic. Autotrophic আমি কি পাম kingdom Plantae, plants. Next saprophytic or decomposer, which include kingdom Fungi. Fungi ki purba mushrooms and all. Okay, kingdom Fungi. Last heterotrophic, that means which eat other plants or animals. ठीक है sir, other plants or animals are included in kingdom Animalia, that means animals. So these are the characters, and this 5 kingdom classification is very important. So we got 5 groups: Monera, Protista, Plantae, Fungi, Animalia. और की characteristics ले भाग करा हल हेकिनी मैं कोई दिसो. So last point, classification bur ami beleg style palo. First was তেনেকে classifications bur je dile ami he classifications bur bhag koribo parim. We can divide them. First is artificial classification. Artificial classification and natural classification. যিমানখিনি এতিয়ালৈকে ক্লাসিফিকেশন ছটা দিলে তাৰে আমি দুভাগ কৰিব পাৰোঁ. আৰ্টিফিচিয়েল মিন্স only few characters are studied. Example, 2 kingdom classification. Aristotle আৰু Linnaeus দিয়া 2 kingdom classification য'ত অকল চাইছিলে সাইজটো কিমান হয়নে, মৰ্ফোলজি চাইছিলে মুভ হয় নে নহয়, অকল 2টা ক্যাৰেক্টাৰ চাইছিলে. সো only few characters are studied আৰু 3 kingdom classification ইয়াত পৰি যাব. And natural category, when many characters are studied. আমি চালো সেল আছে নে, সেল ইউনিসেলুলার নে মাল্টিসেলুলার, সেলত নিউক্লিয়াস আছে নে নাই, প্রোক্যারিওটিক নে ইউক্যারিওটিক, তাৰপিছত সেল ওয়াল আছে নে নাই, নেক্সট মোড অফ নিউট্রিশন আমি মেনি ক্যারেক্টার্স পঢ়িলো, দ্যাট ইজ
the natural classification, which is 4 kingdom classification by Copeland. Copelandৰ দিয়াটো হ'ব 4 kingdom classification, 5 kingdom classification and 6 kingdom classification. Okay, so I have given a chart today in the book. You can study this. We have given the characters which are studied. Okay, characters and the 5 groups. This is Whitaker's 5 kingdom classification. You will study then cell type, whether eukaryotic, prokaryotic, cell wall jodi ase kihedi bonise cell walls. Bacteria peptidoglycan ase cell wallot, protistat cell wall nai, fungite cell wall chitin edi bonise, plantot cellulose or animaliat cell wall absent, teneke nucleus present absent ne, body organization unicellular multicellular or mode of nutrition at bhag kora hoise. So we come to the end of the chapter today. Next class we will study with the first kingdom, which is kingdom Monera. Okay, thank you.